গুড মৰ্নিং বন্ধুসকল, সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সদায় বিৰোধ কৰি আহিছোঁ আৰু সদায় বিৰোধ কৰি যাম। আৰু আমাৰ এই ছ'চিয়েল মিডিয়াতো আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। যোৱাকালি অসম চৰকাৰে এটা 3জনীয়া মন্ত্ৰী গোট গঠন কৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনক লৈ। তাত আছে আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী পীযুষ হাজৰিকা। আৰু যোৱাকালি তেখেতসকলে এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে আৰু এই প্ৰতিবেদনখন তৈয়াৰ কৰে। আৰু মামা সঁচাকৈ মামা মানিছোঁ আপোনাক, অসমৰ ৰাইজে আপোনাক হিমন্ত মামা বুলি মাতে, সঁচাকৈ আপুনি মামা। কাৰণ আপোনাৰ ওচৰতে গোটেইখিনি আছে, আপুনি গোটেই ধৰ্তা কৰ্তা, আকৌ 3জনীয়া মন্ত্ৰী গোট গঠন কৰা কি দৰকাৰ? সেইকাৰণে মই কৈছোঁ, কিনো মায়া তোমাৰ কিনো মায়া, কিনো লীলা তোমাৰ কিনো লীলা। সঁচাকৈ মামা আপোনাৰ মহিমা অপাৰ। আপুনি ছয় জনগোষ্ঠীক লৈ কি ৰাজনৈতিক কৰিছে, কি লীলা কৰিছে, কি কৰিব ধৰিছে ধৰিব পৰা নাই। কেতিয়াবা মুছলিমক লৈ ৰাজনীতি কৰে, কেতিয়াবা বেংগলীক লৈ ৰাজনীতি কৰে, NRC আনিছিলে সেই সময়ত। মানে কি কৰিব লৈছে আপুনি? এতিয়া ভাই ভাইৰ মাজত আপুনি কাজিয়া লগাব ধৰিছে। ছয় জনগোষ্ঠী আৰু আমাৰ এই এডজাষ্টিং ট্ৰাইবেলসকলৰ লগত এই ST ষ্টেটাছ লৈ কেতিয়াবা NRC লৈ আহিব, বেংগলী অসমৰ মাজত যুদ্ধ কৰাব, কেতিয়াবা কি আনিব, মুছলিমৰ লগত অসমীয়াৰ লগত কাজিয়া লগাই দিব। মানে কি জাতিক লৈ ৰাজনীতি কৰিব লৈছে নেকি আপুনি? ধৰিব পৰা নাই। আপুনি কি মানে ডাৰ্টি পলিটিক্স গেম কৰি আছে নেকি? যি কি নহওক, খালি আমাৰ এডজাষ্টিং ট্ৰাইবেলসকলৰ যাতে কোনো সাংবিধানিক অধিকাৰত খৰ্ব নপৰে, এটা ভাল ডিচিশ্যন লওক, সেইটোৱে আৰু। নহ'লে আমি বেলেগ উপায় অৱলম্বন কৰিব লাগিব। ডিভাইড আছাম 50-50 কৰিব লাগিব। লাষ্ট মমেণ্ট সেইটোৱে আৰু, লাষ্ট উপায় সেইটোৱে আছে, ডিভাইড আছাম কৰিব লাগিব। বাছ সিমানে আৰু। ধন্যবাদ।